নগাঁও দুদিনীয়াকৈ অনুষ্ঠিত হয় কাৰাটে কৰ্মশালা। নগাঁও ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কৰ্মশালা শনি দেওবাৰে নিশা সামৰণি পৰে। এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে 2024 বৰ্ষৰ বিশ্ব চেম্পিয়নৰ ৰূপৰ পদক বিজয়ী জাপানৰ টেটছুৰো ইগ্ৰাচি সেন্সেই উপস্থিত থাকে। এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা উন্নত মানৰ প্ৰশিক্ষণৰ বাবে 5জনক বাছনি কৰে যাতে তেওঁলোকে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ভাৰতলৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। JKAWF নগাঁও জিলাই 2017 চনৰ পৰাই প্ৰত্যেক বছৰে এই কৰ্মশালা অনুষ্ঠিত কৰে, য'ত জাপানৰ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণ শিবিৰত JKAWFৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। নগাঁও ডিষ্ট্ৰিক্ট কেৰাটে এছ'চিয়েশ্যনৰ JKA উদ্যোগত নগাঁও নুৰুল আমিন খেলপথাৰৰ ভিতৰত থকা আমাৰ যিটো ইনডোৰ হলত ইয়াত দুদিনীয়াকৈ ইয়াত কেৰাটে প্ৰশিক্ষণ এটা আৰম্ভ হৈছিলে। আৰু আপোনাক শুনি সুখী হ'ব যে সুদূৰ জাপানৰ পৰা যিটো আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ চিলভাৰ মেডেলিষ্ট টাটছুৰো ইগ্ৰাচি ডাঙৰীয়া আহি পেলাই ইয়াত আমাৰ দুদিনীয়া আজি কাৰ্যসূচীৰে ইয়াত তেওঁ প্ৰশিক্ষণ প্ৰদান কৰিলে আৰু খুব সুন্দৰ প্ৰশিক্ষণ হ'ল। আৰু ইয়াত তেখেতে বেল্টো দিলে আৰু ইয়াৰ পৰাই তেখেতে যিটো আমাৰ নেক্সট যিটো আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে ইয়াৰ পৰা কিছু যি প্ৰশিক্ষণৰ কাৰণে তেওঁ চিলেকশ্যনো কৰিছে 5গৰাকী খেলুৱৈ। মই ধন্যবাদ জনাইছোঁ বিশেষকৈ JKA আৰু লগতে JKAWFৰ ইয়াৰ বিষয়াসকল আছে। ইয়াত চেয়াৰমেন আমাৰ JKAWFৰ ইণ্ডিয়াৰ চেয়াৰমেনো আছে, টেকনিকেল কমিটি মেম্বাৰো আছে। আমাৰ লীলা বৰা ডাঙৰীয়া তেখেতে ইয়াত দীৰ্ঘদিন ধৰি পেলাই নগাঁৱত তেওঁ কেৰাটে প্ৰশিক্ষণ দি আছে। তেখেতৰ উদ্যোগত যথেষ্ট আমাৰ যুৱ প্ৰতিভা ওলাই আহিছে। মই ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিছোঁ আগন্তুক সময়টো বিশেষভাৱে এই কেৰাটে খেলত আমাৰ যুৱ প্ৰজন্ম ওলাই আহিব আৰু তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব আৰু ইয়াৰ পৰাই কেৱল ৰাষ্ট্ৰীয় পৰ্যায়ত নহয় নেশ্যনেল পৰ্যায়তো আমাৰ ভাল ভাল খেলুৱৈ ওলাবলৈ সক্ষম হ'ব। দুদিনীয়া কাৰ্যসূচীৰে JKWF ইণ্ডিয়াৰ নগাঁও জিলাৰ তত্বাৱধানত এই প্ৰশিক্ষণ শিবিৰটো আৰম্ভ হৈছিলে আৰু ইয়াত ৱৰ্ল্ড চেম্পিয়ন ইতিমধ্যে 24 চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হৈছিলে জাপানত, য'ত নেকি চিলভাৰ মেডেলিষ্ট কুমিতে ফাইটিঙত যিজনে চিলভাৰ মেডেল পাইছিলে তেওঁক আমি ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছিলোঁ। টাটছুৰো ইগ্ৰাচি তেখেতে প্ৰশিক্ষণ দিলে আৰু এই প্ৰশিক্ষণৰ পৰা আমি কৰিছোঁ যাতে আমাৰ ইয়াৰ পৰা যাতে যথেষ্ট সংখ্যক আমি ভাল প্ৰশিক্ষাৰ্থী ৱৰ্ল্ড লেভেলৰ যাতে নেশ্যনেল লেভেললৈ আমি নিবলৈ সক্ষম হওঁ। এই চিলেকশ্যন বুলি ক'লে প্ৰিলিমিনেৰী চিলেকশ্যন 5জন হৈছে নগাঁৱৰ পৰা, তেওঁলোকক উন্নত মানৰ প্ৰশিক্ষণ দিয়া যাব যাতে আমি মূল ইণ্ডিয়াৰ টীমত যাতে আমি অংশগ্ৰহণ কৰিব পাৰোঁ। দীপজ্যোতি দাস, প্ৰণয় সাহা, লয়স্মিতা বৰা, কৌশিক শইকীয়া। প্ৰশিক্ষণৰ এই ব্যৱস্থাটো প্ৰথমবাৰ নহয়, 17 চনতো আমি টাকাহাচিক আনিছিলোঁ জাপানৰ পৰা। 5 দিনৰ প্ৰশিক্ষণ আছিলে, তাৰ এটা দীঘলীয়া বিৰতি পাৰ হৈ গ'ল। বিৰতি পাৰ হোৱাৰ পিছত এতিয়া আমাৰ দীঘলীয়া টাকাহাচিক অনা হৈছিলে, তাৰপিছতে কাইচি হাকিজুমিক অনা হৈছিলে যোৱা বছৰ 24 চনত আৰু এইবাৰ আমি ইগ্ৰাচি সেন্সেইক আনিছোঁ আৰু এইটো কণ্টিনিউ থাকিব। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।